ষ্টুডেণ্টৰ মাজত এটি এক্টিভিটি কৰোৱা হৈছিলে। সেই এক্টিভিটিটো মানে তেওঁলোকে গ্ৰুপত কিতাপৰ নাম, লেখকৰ নাম আৰু কণ্টেণ্ট এইকেইটা মনত ৰাখি পেলাই গ্ৰুপত প্লেনিং কৰি শ্বেয়াৰ কৰি পিছত প্ৰেজেণ্ট কৰিব লাগিব। আমি 3টা গ্ৰুপ কৰিছিলোঁ আৰু সেই গ্ৰুপ অনুযায়ী ষ্টুডেণ্টবিলাকে এইটো গ্ৰুপত প্ৰেজেণ্টেশ্যন কৰিছে। আৰু আফটাৰ দ্য প্ৰেজেণ্টেশ্যন টিচাৰ্ছ, এইডেড একশ্যনৰ কৰ্মী আৰু ছাত্ৰ ছাত্ৰীসকলে লগ লাগি আমি এই ৰিভিউটো চলাইছিলোঁ। ইয়াত ষ্টুডেণ্টখিনিৰ কিতাপ সম্পৰ্কে যিটো মটিভেশ্যন এইটো হাইলাইট কৰিব লাগে, বিশেষকৈ তাৰ ওপৰত আলোচনা কৰা হৈছিলে। ষ্টুডেণ্টখিনিৰ গোটেই দিনটো মিনিংফুলি পাৰ হৈছিলে। বেলেগ বেলেগ অপিনিয়ন